নমস্কাৰ স্বাগতম জনাইছোঁ মিক্সাপ জিকে এটা নতুন ভিডিঅ'লৈ আসাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিত যিটো CET এক্সাম হোৱা কথা আছিল সেইটো ইউনিভাৰ্চিটিয়ে 29 আৰু 30 জুনত পাতিব বুলি অলৰেডি এনাউন্স কৰিলে ডেটো ৰিলিজ কৰা হ'ল চ' আজি ইউনিভাৰ্চিটিয়ে এডমিটখন ৰিলিজ কৰিছে চ' যিসকল ষ্টুডেণ্টছে এপ্লাই কৰিছিল CET UG কাৰণে চ' তেওঁলোকে নিজৰ একাউণ্টটো খুলি এডমিটখন ডাউনলোড কৰি ল'ব পাৰে বহুতে হয়তো গম পাইছে আৰু যিসকলে ৱেবছাইটটো চোৱা নাই তেওঁলোকে নিজৰ এডমিটখন ডাউনলোড কৰি লওক মই মোৰ ডেছক্ৰিপশ্যন বক্সত লিংকটো দি দিম চ' প্ৰথমতে চাই লোৱা হওক আপোনালোকে কেনেকৈ ডাউনলোড কৰিব লাগিব তললৈ স্ক্ৰল কৰিলে দেখিব আপুনি লেটেষ্ট আপডেটত চাব ইয়াত আপোনালোকৰ দেখিব এডমিট কাৰ্ড ডাউনলোড কৰাৰ লিংকটো এই যে ডাউনলোড এডমিট কাৰ্ড ফৰ CET UG AAU 2024 এই লিংকটোত যদি আপোনালোকে ক্লিক কৰে তেতিয়া নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব চাওঁ আহক আমি ইয়াত ক্লিক কৰাৰ লগে লগে এখন নতুন উইণ্ডোজ আপোনালোকৰ সন্মুখত আহিব দেখিছে AAU এডমিশ্যন 2024-25 ইয়াত তললৈ স্ক্ৰল কৰাৰ লগে লগে চাইন ইন দেখিছে প্ৰথমতে আপোনালোকে চাইন ইন কৰি ল'ব লাগিব ইয়াত তলত দিছে লগ ইন টু ইউৰ এডমিশ্যন পৰ্টেল এণ্ড ডাউনলোড ইউৰ এডমিট কাৰ্ড ফৰ এপিয়াৰিং CET UG AAU 2024 মানে আপোনালোকে এডমিশ্যন পৰ্টেলটো লগ ইন কৰি ল'ব লাগিব লগ ইন কৰিলেহে আপোনালোকে নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিব পাৰিব চ' প্ৰথমতে আমি দেখাই দিছোঁ কেনেকৈ লগ ইন কৰিব আপোনালোকে চাইন ইন অপশ্যনটো দেখিছে ইয়াত আপোনালোকে ক্লিক কৰক ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আৰু পাছৱৰ্ডটো বিচাৰিছে আপোনালোকে এইকেইটা ফিল আপ কৰিব লাগিব আৰু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ আপোনালোকৰ নিজৰ ইমেইল আইডিটো চেক কৰিব পাৰে তাত যেতিয়া আপোনালোকে ইউনিভাৰ্চিটিত এপ্লাই কৰিছিলে তেতিয়া ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এটা ইমেইলৰ যোগেদি গৈছিল বা মেছেজতো গৈছে আপোনালোকে তাত চাই ল'ব আৰু পাছৱৰ্ডটো ইমেইলতে আছে আপোনালোকে তাৰ পৰা কনফাৰ্ম কৰি ইয়াত আপোনালোকে ফিল আপ কৰি দিব মই দেখাই দিছোঁ এটা এক্সাম্পল দেন আপোনালোকে নিজৰ পাছৱৰ্ডটো দিব তাৰপিছত আপোনালোকে তললৈ স্ক্ৰল কৰি আই এম নট এ ৰবট ইয়াত ক্লিক কৰিব যেতিয়া এইটো ভেৰিফাই হৈ যাব তাৰপিছত আপোনালোকে লগ ইন কৰিব লগ ইন কৰাৰ লগে লগে আপোনালোকৰ নিজৰ একাউণ্টটো খোল খাই গ'ল ডেছবৰ্ড এইখন হৈছে ডেছবৰ্ড চ' আপোনালোকে ইয়াত নিজৰ এপ্লিকেশ্যন গোটেইখিনি দেখিব পাৰিব দেখিছে মাই ডেছবৰ্ড বুলি আছে বেছ অন ইউৰ এপ্লিকেশ্যন ইউ আৰ টু প্ৰেজেণ্ট অল দ্য ডকুমেণ্টছ ইন অৰিজিনেল এট দ্য টাইম অফ কাউন্সেলিঙৰ টাইমত আমাৰ গোটেইখিনি অৰিজিনেল ডকুমেণ্টছ লাগিব ইয়াত চব প্ৰথমতে আছে প্ৰথম টেবটোত আছে আপোনাৰ পে'মেণ্টত দেখিছে আপোনালোকে ইয়াত টিক মাৰ্ক মাৰি থৈছে পে'মেণ্ট হিষ্ট্ৰী ইয়াত আপোনালোকে ক্লিক কৰিলে নিজৰ পে'মেণ্ট ৰিচিপ্টটো চাব পাৰিব তাৰপিছত দেখিছে 1 নম্বৰ টেবটোত দেখিছে ভিউ এপ্লিকেশ্যন নিজৰ এপ্লিকেশ্যনখন আপোনালোকে চাব পাৰিব ভিউ কৰি তাৰপিছত 2 নম্বৰখন দেখিছে ডাউনলোড একনলেজমেণ্ট এই একনলেজমেণ্টখন ইম্পৰ্টেণ্ট হয় আপোনালোকে এক্সাম দিবলৈ আহোঁতে প্ৰিণ্ট কৰি আনিব আৰু এইটো কাউন্সেলিঙৰ টাইমতো লাগে একনলেজমেণ্ট লেটাৰখন চ' আপোনালোকে এইখন প্ৰিণ্ট কৰি থৈ দিব বা ডাউনলোড কৰি থৈ দিব ইয়াত 3 নম্বৰটো দেখিছে আপোনালোকে ডকুমেণ্টছ যিখিনি ডকুমেণ্টছ আপোনালোকে আপলোড দিছিল সেইখিনি আপোনালোকে ইয়াত ভিউ কৰি চাব পাৰিব তাৰপাছত আহি গ'ল নেক্সট ষ্টাৰ মাৰ্কছ দেখিছে আপডেট একাডেমিক ডিটেইলছ এইখিনি অলৰেডি যদি আপোনালোকে এতিয়াও কিবা আপডেট দিবলৈ আছে আপডেট কৰিবলৈ আছে হাই ছেকেণ্ডেৰী ৰিজাল্টৰ ওপৰত বা যদি কোনোবাই পাছ চাৰ্টিফিকেট আপডেট দিয়া নাই বা মাইগ্ৰেশ্যন চাৰ্টিফিকেট আপডেট দিয়া নাই বা নহ'লে মেডিকেল চাৰ্টিফিকেট আপডেট দিয়া নাই চ' আপোনালোকে ইয়াত গৈ পেলাই আপডেট দি দিব পাৰে আপলোড দি দিব পাৰে তাৰপিছত দেখিছে লাষ্ট অপশ্যনটোৱে হৈছে এডমিট কাৰ্ড ডাউনলোড ইউৰ এডমিট কাৰ্ড ইয়াত দেখিছে ডাউনলোড অপশ্যনটো চ' ইয়াত ক্লিক কৰিলে আপোনালোকৰ নিজৰ এডমিট কাৰ্ডখন আপোনালোকে ডাউনলোড কৰিব পাৰিব চ' আমি কৰি চাওঁ আহক ডাউনলোড ক্লিক কৰাৰ লগে লগে এইখন আপোনালোকৰ এডমিট কাৰ্ডখন আহি গ'ল মই জাষ্ট এটা এক্সাম্পল দেখাইছোঁ আপোনালোকে নিজৰ এডমিট কাৰ্ডখন এনেকৈ ডাউনলোড কৰি ল'ব পাৰিব ইয়াত দিছে এডমিশ্যন 2024 এডমিট কাৰ্ড CET UG AAU 2024 ডাউনলোড অন কেতিয়া ডাউনলোড হৈছে টাইমিং দিব দেখিছে আপোনালোকে
এপ্লিকেশ্যন নম্বৰ আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰটো এপ্লিকেশ্যন নম্বৰ হয়, মানে এইটো ৰোল নম্বৰ। এইটো নম্বৰ থ্ৰুৱেদি আপোনালোকে এক্সাম দিব লাগিব। চ' এপ্লিকেশ্যন নম্বৰটো চাই ল'ব। তাৰপিছত নেম অফ দ্য কেণ্ডিডেট থাকিব, ডেট অফ বাৰ্থ থাকিব, আপোনালোকৰ টেষ্ট চেণ্টাৰ। টেষ্ট চেণ্টাৰটো ক'ত হ'ব? আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি। আৰু টেষ্ট চেণ্টাৰ এড্ৰেছ, আপোনালোকে কোনটো চেণ্টাৰত এক্সাম দিব লাগিব তাৰ এড্ৰেছটো দিয়া হৈছে। ইয়াত পৰিছে ৰেভাৰেণ্ড BM পাগলাভৰি, আছাম এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি লাইব্ৰেৰী, যিটো চেণ্ট্ৰেল লাইব্ৰেৰী হয় আমাৰ ইউনিভাৰ্চিটিৰ। চ' তাত এইজন কেণ্ডিডেটৰ এক্সাম চেণ্টাৰ পৰিছে। টেষ্ট ডেট কোন তাৰিখে পৰিছে? 29/6/2024। এইখিনি এটা কথা কৈ থওঁ, মোক দুজন মানে কমেণ্ট কৰি আছিল, মেছেজ কৰি আছিল, সুধি আছিল যে এক্সাম দুদিনেই দিব লাগিব নেকি? নহয়, তেনেকুৱা কথা নহয়। এক্সাম এদিনেই দিব লাগিব আৰু এটা হাফতে দিব লাগিব। কেণ্ডিডেট বহুত হোৱাৰ কাৰণেই। আৰু ইয়াত চেণ্টাৰত আপোনাৰ অনলাইন হ'ব, যিহেতু CBT ফৰ্মত হ'ব, কম্পিউটাৰ বেছ টেষ্ট হ'ব। চ' কম্পিউটাৰ অলপ কম, ষ্টুডেণ্টছ বহুত বেছি হয়। চ' কম্পিউটাৰ কম কাৰণে দুদিন পতা হৈছে এক্সামটো। যিখিনিয়ে 29ত দিব তেওঁলোকে 30ত দিব নালাগে। চ' যিখিনি 30ত দিব তেওঁলোকে 29ত দিব নালাগে, এবাৰেই দিব লাগিব এক্সামটো। সেইটো কাৰণে পাৰ্ট বাই পাৰ্ট, হাফ বাই হাফ পতা হৈছে এক্সামটো। আৰু ইয়াত টাইম শ্লটটো দিয়া হৈছে, যিহেতু 3টা ছেশ্যনত পাতিব একেদিনাই 29ত। সেইকাৰণে ইয়াত টাইম শ্লটটো দিছে 12টাৰ পৰা 2টা বজাৰ, মানে এক্সামটো 2 ঘণ্টাৰ হ'ব, 2 আৱাৰ্ছৰ হ'ব। চ' সেইকাৰণে আপোনালোকে নিজৰ টাইম শ্লটটো চাইহে আপোনালোকে এক্সাম দিবলৈ আহিব। তাৰপিছত তলত কিছুমান ইম্পৰ্টেণ্ট ইনষ্ট্ৰাকশ্যন ফৰ কেণ্ডিডেট দিয়া আছে, চাই ল'ব আপোনালোকে। নিজৰ এডমিট কাৰ্ডখন উইথ ফটোকপি আনিব লাগিব, চাইন কৰা। আৰু তেনেকৈ বাকীখিনি আধাৰ কাৰ্ড আনিব লাগিব, ভোটাৰ কাৰ্ড, এটা ID প্ৰুফ হিচাপে কিবা এটা আনিব লাগিব, আপোনাৰ আধাৰ কাৰ্ড নহ'লে পেন কাৰ্ড, ভোটাৰ কাৰ্ড তেনেকুৱা। বাকী নিজৰ নামটো চাই ল'ব আপোনালোকে, মেচ কৰিছে নাই কৰা। তাৰপাছত আপোনালোকৰ ফটো একপি লৈ আহিব। লগতে এক্সাম হলত আপোনালোকে 60 মিনিটছ বিফ'ৰ আপোনালোকে ৰিপৰ্ট কৰিব লাগিব। 1 ঘণ্টা আগত এক্সাম চেণ্টাৰৰ। তাৰপিছত বাকী আপোনালোকে ইয়াত দিছে কি, কেণ্ডিডেট শুড ব্ৰিং এ চিম্পুল বল পেন, এটা চিম্পুল বল পেন আনিবলৈ কৈছে। বাকী ৰুলছ এণ্ড ৰেগুলেশ্যন আপোনালোকে পঢ়ি চাব। আৰু কিছুমান যদি ৱাটাৰ বটল, পানী বটল যদি আনিব বিচাৰে, তেতিয়া ট্ৰান্সপাৰেণ্ট হ'ব লাগিব, কালাৰ্ড ৱাটাৰ বটল নহ'ব। চ' বাকী ব্লেংক পেপাৰ চিট, এই ব্লেংক পেপাৰ আপোনালোকে আনিব নালাগে। যদি আপোনালোকক কেলকুলেশ্যন কৰিবলৈ ব্লেংক পেপাৰ লাগে, তেতিয়া আপোনালোকে ক'লেই হ'ল, চেণ্টাৰত প্ৰভাইড কৰা যাব ৰাফ চিট বা ব্লেংক চিট। বাকী এক্সাম CBT মোডত হ'ব, আপোনালোকে গম পালেই। আৰু বাকী দিছে দেয়াৰ উইল বি 160 কুৱেশ্যনছ এণ্ড ইটছ কুৱেশ্যন কেৰিজ 1 মাৰ্ক। 160টা কুৱেশ্যনছ হ'ব আৰু প্ৰত্যেকটো 1 মাৰ্ককৈ হ'ব। আৰু যদি আপোনালোকৰ এটা ভুল হয়, তেতিয়া 0.25কৈ মাৰ্কছ কটা যাব, মানে 4টা ভুল হ'লে 1 মাৰ্ক যাব। আৰু এটা কাৰেক্ট আনচাৰত 1 মাৰ্ক পাব। এইটো নিশ্চয় বুজিছে হয়। আৰু যদি কিবা কনফিউজন থাকে আমাক কমেণ্ট কৰি আমি ছল্ভ কৰিবলৈ চেষ্টা কৰিম। বাকী ইয়াত দিছে ৰিকুৱেষ্ট ফৰ চেঞ্জ অফ টেষ্ট চেণ্টাৰ্ছ ভেন্যু এক্সাম ডেট উইল নট বি এণ্টাৰটেইন। মানে আপোনালোকে এতিয়া যদি ৰিকুৱেষ্ট কৰে টেষ্ট চেণ্টাৰটো চেঞ্জ কৰিবলৈ, মানে এক্সাম চেণ্টাৰটো চেঞ্জ কৰিবলৈ, বা ভেন্যুটো বা টাইম ডেট এতিয়া যদি চেঞ্জ কৰিবলৈ ৰিকুৱেষ্ট কৰে, সেইখিনি আপোনাৰ একচেপ্ট কৰা নহ'ব। অথৰিটিয়ে যিটো দিছে আপোনালোকে সেইদিনাই এক্সাম দিব লাগিব, সেইটো চেণ্টাৰতে দিব লাগিব, পাৰ্টিকুলাৰ চেণ্টাৰ যিটো মেনশ্যন কৰা হৈছে। আৰু এইখিনি আছিলে ইম্পৰ্টেণ্ট পইণ্টছ। বাকী কিবা কনফিউজন থাকিলে আমাক কমেণ্ট কৰিব, আমি সহায় কৰিবলৈ চেষ্টা কৰিম। আৰু যিসকলে এতিয়াও আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি দিব, কাৰণ এনেকুৱা ইম্পৰ্টেণ্ট ইনফৰ্মেশ্যন লৈ আনি থাকিম যেতিয়ালৈকে এডমিশ্যন নহয়। যোৱাবাৰো মই বহুতকেইটা ভিডিঅ' দিছিলোঁ, কাউন্সেলিং কেতিয়া হ'ব, ফাৰ্ষ্ট কাউন্সেলিং কেতিয়া হ'ব, থাৰ্ড কাউন্সেলিং কেতিয়া হ'ব, ছেকেণ্ড কাউন্সেলিং কেতিয়া হ'ব, গোটেইখিনি A to Z আপডেট দি আছিলোঁ। চ' সেই আপডেটখিনি পাই থাকিবলৈ হ'লে ছাবস্ক্ৰাইব কৰি থোৱাটো ইম্পৰ্টেণ্ট। চ' ছাবস্ক্ৰাইব কৰি থ'ব, চাই থাকিব আমাৰ চেনেল মিক্স চাবজিকে। ধন্যবাদ।